নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ সংবাদ মৰনৈ চাপৰি গাঁৱত 8,42,000 টকীয়া MGNৰেগা আঁচনিৰ অধীনত নিৰ্মিত পথৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ নিউজৰ ৰিপৰ্ট ঢকুৱাখানা সমজিলাৰ ঘিলামাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মৰনৈ পঞ্চায়তত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম এই অভিযোগ আনি শ ৰাইজ ওলাই আহিল ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সিহঁতি কৰিছে কি আপোনালোকে সবে দেখিছে এইটো আমি শুনিছোঁ যিটো দেখিছোঁ আমি 8 লাখ কিমান হাজাৰ টকা মানে হেৰি চাইনবোৰ্ডখন লিখিছে ইয়াতে এগাই এনেই মাটি শ্লাইডকৈ এনেই পেলাই পাতলকৈ হেৰি কৰি পেলাই এনেই মানে বস্তুটো কাষে বা মানে আঁচুৰি স্কিমৰ পইচাটো আচলতে সৰলকি কৰিব বিচাৰিছে সেইকাৰণে আমি এই লাইভ যোগে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াতে যদি এনে গোহালি নাইকিয়া গৰুদৰ এই বিষয়বোৰ এৰি দিয়ে তেতিয়া সেই কাৰণ একেগিটা ঠিকাতে আমি ভয় কৰিছোঁ কেলৈ একেগিটা ঠিকাতে আমাৰ কমিউনিটি হলটো বনালে আমাৰ যিখিনি আগৰ পুৰণা টিংপাত আছিলে সেই টিংপাতখিনিও তেওঁলোকে লৈ গ'ল প্লাছ আমি আমাৰ যিটো ঘৰ আগৰ খুটা চুটা মৰা আছিলে সেই খুটাকাল গুৰিটোহেঁত ভাঙি পেলাই এনেই কিবা এটা কৰিছোঁ বুলি কৰিলে তাত যাৰ কাৰণে এই মানে সেই লোহাখিনিও আজিৰ লগত তেওঁলোকে প্লাষ্টাৰ কৰি থাকি নিদিলে গতিকে ঠিক একেগিটা ঠিকাতে একেগিটা মানুহে যিকেইটা মানুহ সামাজিকভাৱে বৰ্জিত আপোনালোকে সকলোৱে জানে যিকেইটা মানুহ সামাজিকভাৱে বৰ্জিত ইমান ৰাইজে অনুৰোধ কৰাৰ পিছত তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই কামটো কৰি আছে সেইকাৰণে এই সম্পৰ্কত আমি দেখিছোঁ এখন নিকা চৰকাৰৰ নেতৃত্বকাৰীসকল যদি এনেকুৱা হয় তেতিয়াহ'লে আমি কাক লৈ আচলতে এই কথাটো ইমানে বিশ্বাসত আৰু হেৰিত থাকিম বুলি ভাবিছোঁ সকলো লগতো যোগাযোগ কৰিছে সচিবেগো আহিম বুলি কৈছিলে তেওঁ নাহিলে আমি গম পাইছোঁ যে এইটো চবৰে শ্বেয়াৰ আছে সেইকাৰণে অহা নাই তেওঁলোকে আহি ৰাইজক আহি লোকেলি কথাখিনি ক'ব লাগে যিহেতু ইমান ৰাস্তা ইমান বহল আমাক পৰামৰ্শ দিব লাগে উল্লেখযোগ্য যে MGNৰেগা আঁচনিৰ অধীনত 8,42,000 টকীয়া আবণ্টিত পুঁজিৰ মাত্ৰ 500 মিটাৰ দূৰত্বলৈকে মৰনৈ চাপৰি তিনিআলিৰ পৰা কানিটেমা ঘাটলৈকে পথ নিৰ্মাণক লৈ ভয়ংকৰ অনিয়মক লৈ অভিযোগ উত্থাপিত কৰি ওলাই আহিল শ গাঁওবাসী ৰাইজ 42,000 টকা তাৰে এতিয়া আমি দেখিবলৈ পাইছোঁ ইয়াত খুব বেছি মাটি পৰিছে 60,000 টকা তাতকৈ ওপৰত আমাৰ ইয়াত মাটি পৰা নাই মাটি চেংচন আছে 3 লাখৰো অধিক গতিকেলৈ আমি এতিয়া ৰাস্তাটো চেংচন য'লৈকে আহিছে আকৌ এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ ৰাস্তাটো চেংচন কৰাই আনিছে পকী ৰাস্তাৰ পৰা আগলৈ 300 মিটাৰ সিমানটো ৰাস্তা সেইপিনে সেইটো পইচা এক্সট্ৰা মাৰিবই আকৌ ইয়াতো যদি এনেকুৱা কাম হয় তেতিয়াহ'লে এই কামটো আমি কোনো কাৰণত আমি ইয়াত চলাবলৈ নিদিওঁ ভৱিষ্যতলৈ আগবাঢ়িব নোৱাৰে আমি ইয়াতে স্থগিত ৰাখিম তাৰ আগে আমি আমাৰ বিভাগীয় যিসকল কৰ্তৃপক্ষ লোক আছে আমাৰ BDO ছাৰ ADO ছাৰ তেখেতলোকক আমি আহ্বান জনাইছোঁ আৰু তেখেতলোকে সোনকালে আহি ইয়াত কাইলৈৰ ভিতৰত তদন্ত কৰক আৰু যিসকলে কাম কৰিছে তেখেতলোকক সোনকালে কামটো কৰি পিনি যদি স্কিমৰ মতে ভালকৈ যদি কামটো কৰে তেতিয়াহ'লে আপোনালোকে তদন্ত কৰি আগবঢ়াওক আৰু যদিহে অন্যথা সেইটো নহয় তেতিয়াহ'লে আমি কোনো কাৰণত এই ৰাস্তাটো আগলৈ আগবাঢ়িবলৈ নিদিওঁ আৰু প্ৰয়োজন হ'লে ইয়াত একেবাৰে বন্ধই কৰি দিম আঁচনিৰ স্কিমমতে যেনেদৰে পথটো বহল আৰু ওখ হ'ব লাগিছিল তেনে নকৰাৰ অভিযোগ আনি অঞ্চলটোৰ ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে 500 মিটাৰ ৰাস্তাটোত 8,42,000 টকা চৰকাৰে দিয়া হৈছে চেংচন দিয়া হৈছে গতিকে এই 8,42,000 টকা যদি সজ কামত নখটায় আৰু এইভাগে যে এতিয়া যেনেকুৱা ধৰণে তুলিছে সেনেকুৱা ধৰণে তুলে কাইলৈৰ পৰা আমাৰ গোটেই ৰাইজে এই কামটো বন্ধ কৰা প্ৰস্তুতি আমি হাতত লৈছোঁ আৰু চৰকাৰক আমি জনাইছোঁ যে অতি সোনকালে চৰকাৰে এই ৰাস্তাটো তদন্ত কৰি আমাৰ ৰাইজক উপকৃত কৰিব বুলি চৰকাৰক অনুৰোধ বন্ধুক আমি নমস্কাৰ জনাইছোঁ কথা হ'ল কি মৰনৈ পঞ্চায়তৰ 5 নং ৱাৰ্ডত আমাৰ যিটো এনেকুৱা কাম চৰকাৰে দিছিলে এই কামটো আমি যি দেখিছোঁ 60 পৰা 70,000 টকাৰ ভিতৰতে কামটো সামৰণি মাৰিলে এই বিষয়ত আমি পঞ্চায়তৰ সচিবক আমাৰ ৰাইজৰ মাজলৈ আমি মাতিছিলোঁ কিন্তু ছেক্ৰেটেৰীয়ে আমাৰ সমাজলৈ নাহিলে আমি বুজিব পাৰিছোঁ আমাৰ খুব এইটোতে হৈছে কাৰণ এমাউণ্টটো আমি দেখিছোঁ একদম বৃহৎ এমাউণ্ট 8 লাখ কিবা টকা এমাউণ্ট আছে 42,000 আৰু আমি বেছিকৈ ভয় খাইছোঁ এই ৰাস্তাটো এই অৱস্থা হ'লেই চেন গেভেল 1 গাড়ীমান পেলাই এনেকৈ থ'ব বুলি আমাৰ ধাৰণা হৈছে গতিকে আমি এই লাইভ যোগে আমি বিভাগীয় ঘেলামাৰা উন্নয়ন খণ্ড উন্নয়ন বিষয়া মহোদয়ক
তদন্ত কৰিবৰ কাৰণে আজি লাইভ যোগে অনুৰোধ জনাইছোঁ। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।